হিমন্ত বিশ্ব চৰকাৰৰ নাক কাটিলে ৰণোজ পেগুৰ শিক্ষা বিভাগে। কল্যাণকামী চৰকাৰৰ দিনত শিক্ষকে গাঁঠিৰ ধনেৰে কিনিলে মূল্যায়ন বহি। সামাজিক মাধ্যমত প্ৰতীকী প্ৰতিবাদেও গা লৰাব নোৱাৰিলে শিক্ষা বিভাগৰ। প্ৰথমেই কেইটামান যোজনা চাই লওক। বৰ্তমান সময়ত সামাজিক মাধ্যমত মিম বুলি ক'লে হয়তো বুজাত অধিকাংশ লোকৰে অসুবিধা নহ'ব। ৰণোজ পেগুৰ শিক্ষা বিভাগ যে আজিৰ তাৰিখত গুৰিৰ পৰাই গেলিবলৈ আৰম্ভ কৰিছে তাৰ প্ৰতিফলন এই মিমছ কেইটা। এইবোৰ দেখি শুনি হয়তো আপুনি ভাবিছে এয়া কোনো দল সংগঠন, বিশেষকৈ বিৰোধী পক্ষই প্ৰতিবাদ কৰিছে প্ৰতীকী ৰূপত। বৰঘৰৰ মেকুৰী সৰু ঘৰলৈ যায়, পৰীক্ষা আহি পালেহি মূল্যায়নৰ বহি নাই। যোনবায়ে মূল্যায়নৰ বহি দিয়া বহিনো কেলৈ পৰীক্ষাত লিখিবলৈ। অকণে আনে অমিতা, আমিনাই আনে আম, মূল্যায়নৰ বহি আমি কেতিয়া পাম? নহয়, আপুনি ভুল বুজিছে। এইসকল চৰকাৰী বিদ্যালয়ৰ শিক্ষক। ৰাজ্যৰ হাজাৰ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰি অহা এইসকল শিক্ষকে স্বৰূপ উদঙালে শিক্ষা বিভাগৰ। দুৰ্ভাগ্যজনক কথা, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে যোগান ধৰিবলগীয়া অভ্যাসন আৰু মূল্যায়ন বহীখন বিভাগৰ তৰফৰ পৰা আজিলৈকে যোগান ধৰা নহ'ল। ই অত্যন্ত দুৰ্ভাগ্যজনক। আজি এটা মূল্যায়ন আমাৰ ইতিমধ্যে হৈ গৈছে, আজি দ্বিতীয়টো মূল্যায়ন। কিন্তু দ্বিতীয়টো মূল্যায়ন আৰম্ভ হোৱাৰ দিনটোলৈকে বিভাগৰ তৰফৰ পৰা এই মূল্যায়ন আৰু অভ্যাসন বহীখন যোগান ধৰিব নোৱাৰাটো নিশ্চয় অত্যন্ত দুৰ্ভাগ্যজনক কথা। শুকুৰবাৰৰ পৰা ৰাজ্যিক প্ৰাথমিক বিদ্যালয়ত আৰম্ভ হৈছে প্ৰাথমিক মান নিৰূপণ পৰীক্ষা। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় যে চৰকাৰী বিদ্যালয়ৰ উন্নতিৰ ফটাঢোল কোবোৱা চৰকাৰে দিব নোৱাৰিলে কণ কণ ছাত্ৰ ছাত্ৰীৰ মূল্যায়ন বহীখনো। চলিত শিক্ষাবৰ্ষতে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে তিনিমহীয়া সাময়িক মূল্যায়ন পৰীক্ষাৰ বাবে বহী বিচাৰি বিমুখ হৈছিল। আমি সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে বিভাগক পূৰ্বৰ তিনিমহীয়া যি সাময়িকী মূল্যায়ন আছিলে সেই মূল্যায়নৰ সময়তো আমি তেখেতসকলৰ লগত যোগাযোগ কৰি এই বিষয়ে অৱগত কৰিছিলোঁ, কিন্তু তেখেতসকলৰ পৰা কোনো সুদুত্তৰ নাপালোঁ। কিন্তু উন্নয়নৰ ঢাক ঢোল বজোৱাত ব্যস্ত চৰকাৰ আৰু সেই চৰকাৰৰে ৰংচঙীয়া শিক্ষা বিভাগে ছমাহৰ মূৰতো যোগান ধৰিব নোৱাৰিলে মূল্যায়ন বহী, যাৰ বাবে গাঁঠিৰ ধনেৰে শিক্ষকে কিনিলে পৰীক্ষাৰ বহী। আজি প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলে হওক বা সহকাৰী শিক্ষকসকলে নিজে দোকানৰ পৰা বহি কিনি আনি ছাত্ৰ ছাত্ৰীৰ মাজত দ্বিতীয় মূল্যায়ন কাৰ্যসূচী আৰম্ভ কৰিব লগা হৈছে। এয়া আচলতে অসমৰ শৈক্ষিক ব্যৱস্থাৰ বাবে অত্যন্ত এটা লজ্জাজনক এটা বিষয়। ব্যক্তিগত বিদ্যালয়ক ফেৰ মাৰি জিলিকি উঠিব চৰকাৰী বিদ্যালয়। চৰকাৰে বিভিন্ন সময়ত ঢাকঢোল এই বিষয়ক লৈ কোবাই থাকে। এতিয়া পৰীক্ষাৰ বহীখনো সময়ত যোগান ধৰিব নোৱাৰে শিক্ষা বিভাগে। শিক্ষকে নিজৰ দৰমহাৰ টকাৰে যদি বহী কিনিব লাগে, তেন্তে শিক্ষা বিভাগ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ভালুকৰ সাঙিত পৰিণত হৈছে তাত কোনো প্ৰশ্নৰ অৱকাশেই নাই। ব্যুৰ' ৰিপৰ্ট NK TV।